যিকোনো নতুন ব্যৱসায়িক সামগ্ৰী সৃষ্টি কৰাৰ আগতে এক স্বীকৃত ডিজাইন আৰু প্ৰটোটাইপৰ প্ৰয়োজন, যাৰ স্কেল আৰু জোখৰ ফলত একেধৰণৰ সামগ্ৰী সৃষ্টি কৰিব পাৰে। যিকোনো সামগ্ৰীৰ প্ৰটোটাইপ প্ৰস্তুত কৰাৰ আগতে সেই প্ৰকাৰৰ সামগ্ৰীৰ বাবে বজাৰ জৰীপ, যদি আন্তৰ্জাতিকভাৱে কোনো সামগ্ৰী থাকে, ইয়াৰ চাহিদা, মানদণ্ড আদিৰ বিষয়ে সম্পূৰ্ণভাৱে জনা উচিত। এই প্ৰটোটাইপটো হৈছে এক সামগ্ৰী যাক ভৱিষ্যতে তৈয়াৰ কৰা হ'ব। ইয়াৰ বিষয়ে শিকিব, ইয়াৰ ওপৰত অভিজ্ঞতা লাভ কৰিব আৰু ইয়াক সমালোচকসকলক দেখুৱাই ইয়াক আৰু উন্নত কৰাৰ লক্ষ্যৰে বনোৱা হৈছে। প্ৰায়ে কোনো আদৰ্শ পদ্ধতি অবিহনে বাঁহৰে তৈয়াৰ কৰা বহুতো হস্তশিল্প বা অন্যান্য সামগ্ৰী আৰু কেৱল হাতৰ সঁজুলি তৈয়াৰ কৰা হয়। সেইবোৰৰ মানদণ্ড, একতা আৰু উদ্ভাৱনৰ অভাৱ থাকে। বজাৰত মানক আৰু অভিন্ন সামগ্ৰীৰ চাহিদা আছে। যেতিয়া বজাৰৰ পৰা একে ডিজাইনৰ ইউনিফৰ্ম সামগ্ৰীৰ যথেষ্ট চাহিদা থাকে, সেইবোৰ পূৰণ কৰা কঠিন হৈ পৰে। এই চাহিদাবোৰ পূৰণ কৰিবলৈ ব্যৱসায়ী আৰু শিল্পীসকলে নতুন ডিজাইন, প্ৰটোটাইপ আৰু জিগ বা ফিক্সাৰ ব্যৱহাৰ কৰি বজাৰত তেওঁলোকৰ ছাপ ৰাখিব পাৰে। প্ৰটোটাইপটো কেৱল চূড়ান্ত সামগ্ৰীটো বুজিবলৈ সৃষ্টি কৰা নহয়, বৰঞ্চ ই শিল্পী আৰু দলটোক তেওঁলোকে কি নিৰ্মাণ কৰি আছে আৰু ইয়াক কেনেদৰে বনাব লাগে ভালদৰে বৰ্ণনা কৰাত সহায় কৰে। যেতিয়াই বাঁহৰ সামগ্ৰী এটা তৈয়াৰ কৰা হয়, প্ৰথমে কামটো হ'ল এটা ডিজাইন প্ৰক্ৰিয়া সৃষ্টি কৰা, যাক আমি সংশোধন কৰিবলৈ কাগজ এখনৰ ওপৰত ডিজাইন কৰোঁ। গতিকে যেতিয়া আমি কাগজৰ ডিজাইন লৈ আহোঁ, আমাৰ মাষ্টাৰ কাৰিকৰে ইয়াৰ পৰা এটা প্ৰটোটাইপ বা নমুনা প্ৰস্তুত কৰে। প্ৰথমে নমুনাটো সৃষ্টি কৰাটো প্ৰয়োজনীয়, কিয়নো প্ৰথম নমুনাটোত সকলোবোৰ শুদ্ধ হোৱাৰ প্ৰয়োজন নাই। ইয়াত বহুতো ত্ৰুটি থাকিব পাৰে। ইয়াৰ উৎপাদন প্ৰক্ৰিয়া সঠিকভাৱে মানক কৰা নহয়, ইয়াৰ সমাপ্তিও সঠিকভাৱে ষ্টেণ্ডাৰ্ড নহয়। গতিকে আমাৰ প্ৰটোটাইপ গঠন হোৱাৰ পিছত আমি ইয়াক নিৰন্তৰভাৱে ভালদৰে পৰিষ্কাৰ কৰোঁ, যাতে ই উৎপাদন অনুকূল হ'ব পাৰে আৰু উন্নত সমাপ্তি লাভ কৰিব পাৰে। আমি প্ৰস্তুত কৰা প্ৰটোটাইপটো মাৰ্কেটত পৰীক্ষা কৰোঁ, কাৰণ যিকোনো সামগ্ৰী অৱশেষত বজাৰলৈ যাব লাগিব। বজাৰত সেই সামগ্ৰীৰ প্ৰতিক্ৰিয়া কি, ক্ৰেতাই ভাল পোৱা বা নোপোৱা লোকসকলৰ বাবে সামগ্ৰীটো পৰীক্ষা কৰা হয়নে নাই চাবলৈ আমাক এটা প্ৰটোটাইপৰ প্ৰয়োজন। প্ৰটোটাইপৰ উদ্দেশ্য হৈছে বজাৰ আৰু ব্যৱহাৰকাৰীয়ে সেই সামগ্ৰীটো গ্ৰহণ কৰে নে নাই বুজি পোৱা। বিক্ৰী নিশ্চিত কৰিবলৈ সামগ্ৰীটো কেনেদৰে সংশোধন কৰিব পাৰি, যেনে সামগ্ৰীৰ উপযোগিতা, সামগ্ৰী প্ৰস্তুত কৰাৰ কৌশল, অত্যাৱশ্যকীয় সঁজুলি, কেঁচা সামগ্ৰী প্ৰস্তুত কৰা বা শিল্পীসকলৰ বাবে যিকোনো প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা, জিগ আৰু ফিক্সাৰৰ বাবে কেনেধৰণৰ সমলৰ প্ৰয়োজন, সমাপ্তি কেনেদৰে হ'ব, কেনেদৰে পেক কৰিব লাগে, কেনেদৰে ডেলিভাৰ কৰিব লাগিব, সামগ্ৰীৰ মূল্য কিমান হ'ব, সময় বনাম উৎপাদন গ্ৰাফ ইত্যাদি। প্ৰটোটাইপ মানদণ্ড প্ৰস্তুত কৰিবলৈ প্ৰায় অধিক সময় আৰু ব্যয় কৰিব লাগে, কিন্তু ভৱিষ্যতে ই ব্যয় হ্ৰাস কৰাত আৰু উন্নত আৰু মানক সামগ্ৰী সৃষ্টি কৰাত সহায় কৰে। কিন্তু কেতিয়াবা ইমান কঠোৰ পৰিশ্ৰম কৰা স্বত্তেও গোটেই প্ৰচেষ্টাটো বিফল হয়। কিয় এনে হয় আৰু ইয়াক কেনেদৰে সংশোধন কৰিব পাৰি আৰু একে সময়তে এজন ব্যৱসায়ীৰ বাবে এটা প্ৰটোটাইপ তৈয়াৰ কৰাটো গুৰুত্বপূৰ্ণ। আজি আমি প্ৰটোটাইপ সৃষ্টি কৰাৰ সঠিক উপায়টো বুজি পাম আৰু চাম যে ই প্ৰযোজকৰ বাবে উপযুক্ত জিগ, সামগ্ৰীৰ মানদণ্ড, গতিকে ইয়াক মল বা ফ্ৰেম নিৰ্মাণত কেনেদৰে সহায় কৰিব লাগে, গাঁথনি আৰু একতা নিশ্চিত কৰিবলৈ। নতুন মডেলবোৰ বিভিন্ন ধৰণে ডিজাইন কৰিব পাৰি, যেনে হেণ্ড স্কেচিং বা এটা সৰল যন্ত্ৰৰ সহায়ত বা কম্পিউটাৰৰ পৰা স্কেচিং কৰি ডিজাইন কৰক। ছফ্টৱেৰ ডিজাইন কৰিলে এটা প্ৰডাক্ট 2D বা 3D ডিজাইন কৰাত সহায় কৰিব পাৰে। স্কেচিং হৈছে এক দক্ষতাৰ কাম আৰু ইয়াক শিকিবৰ বাবে উপলব্ধ পাঠ্যক্ৰম বা অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে শিকিব পাৰি। উৎপাদিত সামগ্ৰীটো ডিজাইন কৰাৰ পিছত ধাৰণাটোৰ প্ৰমাণৰ ওপৰত কাম কৰিব লাগিব। ধাৰণাটোৰ প্ৰমাণৰ অৰ্থ হৈছে পৰিকল্পিত ডিজাইনটো প্ৰকৃত সামগ্ৰী হিচাপে বনোৱা সম্ভৱ হয়নে নহয় আৰু ই সুলভ হয়নে নহয়। ডিজাইনাৰজনে হস্তশিল্পীৰ সৈতে ধাৰণাৰ প্ৰমাণত কাম কৰে। যেতিয়া আমি বাঁহৰ প্ৰটোটাইপ এটা তৈয়াৰ কৰোঁ, আমি প্ৰথমে কামটো কৰিব লাগিব, ব্যৱহাৰ কৰিবলৈ লোৱা বাঁহৰ মানদণ্ড আৰু প্ৰজাতিবোৰ চাব লাগিব। আৰু তাৰপিছত বহুতো সীমাবদ্ধতা আছে, সেয়েহে সামগ্ৰী অনুসৰি বাঁহ বাছনি কৰক। তাৰপিছত ইয়াক কাটিবলৈ সঁজুলি পৃথক কৰক, কাটিবৰ বাবে সঁজুলিৰ প্ৰয়োজন হ'ব আৰু তাৰপিছত আমি পৰীক্ষা কৰিব লাগিব যে বাঁহডাল কিমান নমনীয়।
আৰু ইয়াৰ স্লাইবাৰ কিমান পাতল স্তৰ ওলাব পাৰে আপুনিও আগতীয়াকৈ জানিব লাগে। তেতিয়া আপুনি সহজে প্ৰটোটাইপটো সৃষ্টি কৰিব পাৰে। এটা প্ৰটোটাইপ সৃষ্টি কৰিবলৈ ডিজাইনাৰজনে প্ৰথমে শিল্পীজনক ধাৰণাটো বৰ্ণনা কৰাৰ লগতে এই সামগ্ৰীৰ ব্যৱহাৰৰ ব্যাখ্যা কৰে। প্ৰটোটাইপ নিৰ্মাণ প্ৰক্ৰিয়াত কেইবাটাও পদক্ষেপ অন্তৰ্ভুক্ত থাকে। প্ৰথম পদক্ষেপটো হ'ল ডিজাইন কৰা। এই পৰ্যায়ত ডিজাইনাৰজনে শিল্পীজনৰ সৈতে আলোচনা কৰে আৰু ছফ্টৱেৰটো আঁকি বা ডিজাইনটো কল্পনা কৰে আৰু শিল্পীৰ সহায়ত সেই ডিজাইনৰ সামগ্ৰীবোৰ লোৱাৰ সম্ভাৱনা বুজা যায়। দ্বিতীয় পৰ্যায়ত ডিজাইনাৰে লোৱা পেন ষ্টেণ্ড ডিজাইন বুজি পায়। পেন ষ্টেণ্ড তৈয়াৰ কৰিবৰ কাৰণে প্ৰথমে বস্তুটোৰ প্ৰয়োজন হ'ল পেন ৰখাৰ বাবে বাঁহৰ টুকুৰা। পাতল বাঁহৰ স্লাইডাৰটো আঠাৰ মাজৰে পেচ কৰি প্ৰথমে এটা সমতল বৰ্ডখৰ দি গাঁথনি সৃষ্টি কৰা হয়। ইয়াক তাৰ পিছত বোজাৰ তলত হেঁচা দিয়া হয়। ফ্লেটবোৰ্ডখন চিলভাৰ লোডত হেঁচি গঠন হোৱাৰ লগে লগে ইয়াক সঠিক আয়তাকাৰ আকৃতিত কাটি দিয়া হয়। সামগ্ৰীটো পৰৱৰ্তী পৰ্যায়ত প্ৰস্তুত কৰা হয়। এতিয়া সকলো আয়তাকাৰ টুকুৰা পেন ষ্টেণ্ড গঠন কৰিবলৈ যোগ কৰা হয়। যেহেতু সকলো টুকুৰা আঠাৰে পেচ কৰা হয়, ইয়াক শুকুৱাবলৈ কিছু সময়ৰ প্ৰয়োজন। লগতে সিহঁতৰ কাষবোৰ চেণ্ড পেপাৰৰ দ্বাৰা ঘঁহি মসৃণ কৰা হয়। পেন ষ্টেণ্ড সৃষ্টি হোৱাৰ পিছত ইয়াৰ সামগ্ৰীৰ মানদণ্ড পৰীক্ষা কৰা হয়। বৃহৎ পৰিমাণৰ অৰ্ডাৰত একোটা সৃষ্টি কৰিবলৈ টেমপ্লেট সৃষ্টি কৰিব লাগিব। অৱশেষত পেন ষ্টেণ্ডটো মেলামাইনৰ দ্বাৰা পলিচ কৰা হয় আৰু ই মেট ফিনিচিং আনি দিয়ে। প্ৰটোটাইপ বনোৱাৰ সময়ত পোৱা সকলো তথ্য ৰেকৰ্ড কৰা হৈছে। বাঁহৰ সামগ্ৰী তৈয়াৰ কৰোঁতে আপুনি সকলো বিৱৰণ মন কৰিব লাগিব, যেনে আপুনি কিমান বেকা কৰিব পাৰে, কিমান ভাঁজ কৰি আছে, উপলব্ধ বাঁহৰ আকাৰ, বাঁহৰ ছাল আঁতৰাব বা ৰাখিব লাগিব বা ঘূৰাব লাগিব। আমি এই সকলোবোৰ দিশৰ প্ৰতি বৰ মন দিব লাগিব। প্ৰটোটাইপ সৃষ্টি কৰোঁতে ব্যৱহৃত সঁজুলি, জিগ, ফিক্সাৰ, মোল্ড আদিৰ বিষয়ে বিৱৰণ আৰু ব্যৱহাৰৰ তথ্য প্ৰবিষ্ট কৰাটো গুৰুত্বপূৰ্ণ। এই প্ৰক্ৰিয়াৰ সময়ত ছাঁচ ব্যৱহাৰ কৰা হয়, যাক প্লাষ্টিক, ধাতু, কাঠ বা কাগজৰ পৰা তৈয়াৰ কৰিব পাৰি। কাঠৰ ছাঁচ সস্তা, ধাতু ব্যয়বহুল কিন্তু দীঘলীয়া হয় আৰু ডাঙৰ এককৰ বাবে উপযোগী। প্ৰাৰম্ভিক ব্যৱসায়ত কাঠৰ ছাঁচ তৈয়াৰ কৰা উচিত। সঠিক ডিজাইন, সামগ্ৰী আৰু ছাঁচ তৈয়াৰ কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ লিখিত বিৱৰণে শিল্পীসকলক প্ৰটোটাইপ 1 অনুসৰি সামগ্ৰীটো তৈয়াৰ কৰাত সহায় কৰে।
এটা প্ৰটোটাইপ হোৱাৰ পিছত তেওঁ ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তা অনুসৰি পৰীক্ষা কৰাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সেয়ে প্ৰটোটাইপটো প্ৰস্তুত হোৱাৰ পিছত ইয়াক সকলো ধৰণে টেষ্ট বা পৰীক্ষা কৰিব লাগে আৰু শেষত আইটেমটোৰ প্ৰতি ক্ৰেতাৰ মতামতো জনা উচিত। এটা প্ৰটোটাইপ সৃষ্টি কৰি ব্যৱসায়ীয়ে লাভান্বিত হয় যে সামগ্ৰীটো বজাৰৰ চাহিদা অনুসৰি তৈয়াৰ কৰা হয়। এই সুন্দৰ আৰু একেধৰণৰ হয় আৰু বজাৰত তুলনামূলকভাৱে অধিক মূল্য